শাহী টেকনলজি চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি ফেচবুকৰ ভিডিঅ' বা ৰিলছত থাম্বনেল কেনেকৈ লগাব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। যেতিয়া আপোনালোকে ফেচবুকৰ ভিডিঅ' বা ৰিলছত থাম্বনেল লগাব তেতিয়া বহুতে হয়তো সেই থাম্বনেলটো চাই ক্লিক কৰিব আৰু যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ ফেচবুকৰ এনগেজমেণ্ট বা ৰিচটো বহুত বেছি হৈ যাব আৰু তেনেকৈ ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ চান্স বহুত থাকে। সো এতিয়া ভিডিঅ' বা ৰিলছত থাম্বনেলটো কেনেকৈ লগাব, থাম্বনেলটো লগাবৰ কাৰণত যিকোনো এখন গুগল ক্ৰমত যাব লাগিব। সো প্ৰথমতে গুগল ক্ৰমত ইয়াতে যোৱা হ'ল। এতিয়া যোৱাৰ পিছত সো আপোনালোকে সাৰ্চত প্ৰথমতে লিখিব FACEBWK ফেচবুক ক্ৰিয়েটৰ CREAT ক্ৰিয়েটৰ ষ্টুডিঅ' বুলি সাৰ্চ কৰিব STU। সো অপশ্যনটো আহি গৈছে যে ফেচবুক ক্ৰিয়েটৰ ষ্টুডিঅ', ইয়াতে ক্লিক কৰি দিয়া হ'ল। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰি আহিব আৰু তাতে অপশ্যন চাব যে এটা আছে মেটা বিজনেছ সুইট, আনটো আছে যে লগইন ইনটু ফেচবুক। এই লগইন ইনটু ফেচবুকত সো আপোনালোকে ক্লিক কৰিব। সো প্ৰথমতে লগইন ইনটু ফেচবুকত ইয়াতে ক্লিক কৰা হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত সো আপোনালোকৰ দুটা অপশ্যন আহিব। এটা আপোনালোকৰ যিটো ফেচবুকৰ আইডি আছে, পেজ আছে, সেই পেজটোৰ সো আইডি আৰু পাছৱৰ্ডটো দি লগইন কৰিব লাগিব। সো আপোনালোকে এইটো দি কৰি ল'ব, আইডি আৰু পাছৱৰ্ডটো দি লগইন কৰিব। ইয়াতে যেহেতু আগৰ পৰাই লগইন কৰা আছে সেইকাৰণে ইয়াতে ডাইৰেক্ট আহি গৈছে। সো এতিয়া লগইন কৰাৰ পিছত সো আপোনালোকে এইফালে অলপ চাব, ইয়াতে কেইটামান অপশ্যন পাব। সো ইয়াতে চাব যে এটা আছে নটিফিকেশ্যনছ আছে, ইনবক্স আছে, এই কণ্টেণ্ট আছে। সো আপোনালোকে এই কণ্টেণ্টত ক্লিক কৰিব। সো প্ৰথমতে এই কণ্টেণ্টত ক্লিক কৰা হ'ল, কণ্টেণ্টত ক্লিক কৰি দিয়া হ'ল। সো এতিয়া ক্লিক কৰাৰ পিছত সো নেটৱৰ্কৰ অসুবিধাৰ কাৰণে এইটো হৈ আছে। সো ক্লিক কৰাৰ পিছত সো আপোনালোকে যিমানখিনি পোষ্ট কৰিছিল, ৰিলছ আপলোড কৰিছিল বা ভিডিঅ' আপলোড কৰিছিল গোটেইখিনি আহি যাব। আৰু আপোনালোকে যিটো ভিডিঅ' বা ৰিলছত সো আপোনালোকে থাম্বনেল লগাব সেই ভিডিঅ' বা ৰিলছটোত আপোনালোকে এটা ক্লিক কৰি ল'ব। সো ইয়াতে যিকোনো এটা ভিডিঅ'ত ইয়াতে ক্লিক কৰি দিয়া হ'ল। সো এই ভিডিঅ'টোত ইয়াতে ক্লিক কৰি দিয়া হ'ল। সো এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন চাব, সো ক্লিক কৰা হৈ গ'ল। এতিয়া ক্লিক কৰাৰ পিছত সো আপোনালোকে এগেইন স্ক্ৰল ডাউন কৰিব। সো ইয়াতে অপশ্যন দুটা পাব, এইফালে অলপ স্ক্ৰল ডাউন কৰি আহিব। এতিয়া স্ক্ৰল ডাউন কৰি অহাৰ পিছত সো আপোনালোকৰ পেজটোৰ নাম পাব। এই নামটোৰ এইফালে এটা 3 ডট আছে, এই 3 ডটত ইয়াতে ক্লিক কৰিব লাগিব। সো প্ৰথমতে 3 ডটত ইয়াতে ক্লিক কৰি দিয়া হ'ল। সো এগেইন ক্লিক কৰাৰ পিছত সো ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন আহি যাব যে এডিট পোষ্ট বুলি এটা অপশ্যন আছে। এই এডিট পোষ্ট অপশ্যনটোত ইয়াতে ক্লিক কৰিব। সো ইয়াতে ক্লিক কৰি দিয়া হ'ল। সো এতিয়া ক্লিক কৰাৰ পিছত সো আপোনালোকে এই ভিডিঅ'টোত সো আপোনালোকে ইয়াতে এটা অপশ্যন পাব, পেঞ্চিলৰ নিচিনা এটা অপশ্যন পাব যে ভিডিঅ' অপশ্যনছ বুলি এটা অপশ্যন আছে। সো এই পেঞ্চিলটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। সো ইয়াতে ক্লিক কৰি দিয়া হ'ল। সো এতিয়া ক্লিক কৰাৰ পিছত এইফালে অলপ জুম কৰিব। জুম কৰাৰ পিছত সো আপোনালোকে ইয়াতে চাব পাৰিব সো চেঞ্জ থাম্বনেল বুলি এটা অপশ্যন আছে। এই চেঞ্জ থাম্বনেলত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত সো আপোনালোকে ইয়াতে আপলোড ইমেজ আছে, সেই আপলোড ইমেজত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত এগেইন তলত আহিব যে আপলোড ইমেজ আছে। সো এগেইন এই আপলোড ইমেজত ইয়াতে ক্লিক কৰা হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত সো আপোনালোকে যিটো থাম্বনেল বনাইছে সেই থাম্বনেলটো ইয়াতে দি ল'ব। দি লোৱাৰ পিছত সো আপোনালোকে তলত এটা সেভ বুলি অপশ্যন আছে। সো ইয়াতে কেনচেল আৰু সেভ আছে, সেভটোত মাৰিব। সেভটো মৰাৰ লগে লগে আপোনালোকৰ ভিডিঅ' বা ৰিলছত সেইটো থাম্বনেলটো সেট হৈ যাব। সো এনেকৈ ফেচবুকত ভিডিঅ' বা ৰিলছত থাম্বনেলটো লগাই। আৰু চেনেলটো যদিহে নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থেংক ইউ। আৰু যদিহে অলপ উপকাৰ হৈছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ এগেইন। থেংক ইউ।